আৰু কাইলৈ মুকলি হ'ব শ্বহীদ স্মাৰক ক্ষেত্ৰ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্বহীদ স্মাৰক ক্ষেত্ৰ আজি অনুষ্ঠিত হ'ব মাংগলিক কাৰ্যসূচী উদ্যানখনত থাকিব 860 গৰাকী শ্বহীদৰ আবক্ষ মূৰ্তি অসম আন্দোলনৰ 860 গৰাকী শ্বহীদলৈ উৎসৰ্গিত কৰা হৈছে এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদসকলক খুৱৰি 860 গছি চাকি জ্বলোৱা হ'ব উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দল কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী গৰাকী গৈ সেই স্থানত উপস্থিত হয় আৰু যেটো কাইলে মুকলি কৰিব এই স্মাৰক ক্ষেত্ৰ তাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকী সেই স্থানত গৈ পৰ্যবেক্ষণ কৰে আৰু আজি অনুষ্ঠিত হ'ব মাংগলিক অনুষ্ঠান 860 গৰাকী শ্বহীদৰ আবক্ষ মূৰ্তি উন্মোচন কৰা হ'ব লগতে শ্বহীদলৈ 860 গছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰাণৱন্ত হৈ জ্বলি থাকিব পাৰে প্ৰজ্বলিত হৈ থাকিব পাৰে আৰু এই ধৰণে 45 বছৰ পিছত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ প্ৰায় 45 বছৰ পিছত আমি অসমৰ কৃতজ্ঞ ৰাইজে তেখেতক আৰু 855 জন শ্বহীদক আমি সন্মান জনাম অহাকালি এই অনুষ্ঠানটো অসমৰ প্ৰতিখন জিলাতে আমাৰ ৰাইজে চাব আৰু প্ৰতিখন জিলাতে শ্বহীদ প্ৰণামো তোমাক গীতটি পৰিবেশন কৰিব গুৱাহাটীতো এই গীতটি পৰিবেশন হ'ব আৰু অসমৰ বিভিন্ন জিলা সদৰত হাজাৰ হাজাৰ যুৱক যুৱতী অহাকালি শ্বহীদ প্ৰণামো তোমাক গীতটো পৰিবেশন কৰিব আৰু উদ্বোধনী অনুষ্ঠানটো তেখেতসকলে চাব অহাকালি দিনটো আমাৰ জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন অসম চৰকাৰে শ্বহীদ স্মাৰক বনাই চৰকাৰীভাৱে অসম আন্দোলনৰ শ্বহীদসকলৰ কাৰণে প্ৰথমবাৰৰ বাবে কিবা এটা কৰিছে আমাৰ বাবে গৌৰৱৰ দিন মই সকলোকে অহাকালিৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছো প্ৰায় 400 শ্বহীদৰ ফটোগ্ৰাফ নাই আমি খালি আপোনালোকে একজেক্ট সংখ্যাটো পাব সেই স্থানবিলাক আমি খালি ৰাখি থৈছো সেইকাৰণে আমি বিভিন্ন সময়ত 860 জন শ্বহীদো কওঁ 855 জনো কওঁ কিন্তু একজেক্ট কথাটো হৈছে যে নাম ঠিকনা আছে ফটোগ্ৰাফ নাই কাৰোবাৰ ফটোগ্ৰাফ আছে নাম ঠিকনা নাই গতিকে শেষৰ ফালত 10-15 জনৰ ক্ষেত্ৰত এটা কনফিউজন আছে কিন্তু আটাইতকৈ ডাঙৰ কথা প্ৰায় 400 শ্বহীদৰ আমি ফটোগ্ৰাফ পোৱা নাই এতিয়া আমি এটা প্ৰকল্প হাতত লৈছো যে তেওঁলোকৰ ভাইয়েক বা তেওঁলোকৰ ককায়েকক সন্মুখত বহাই তেওঁলোকৰ যেটো একজেক্ট নহব কিন্তু প্ৰায় তেওঁলোকৰ দৰে হ'ব তেনেকৈ আমি ফটোগ্ৰাফ অংকন কৰাৰ এটা নতুন প্ৰজেক্ট এটাও আমি হাতত লৈছো প্ৰাণৱন্ত হৈ জ্বলি থাকিব পাৰে